বঙালীক হাজাৰ হাজাৰ বিঘা ক'বলৈ গ'লে চৰকাৰী ভূমি হৈ আছে, এইবিলাক মাটি সেইবিলাক চকুত লগা নাই। আমাৰ ইয়াতে আধা বিঘা 1 বিঘা মাটি হৈ আছে, সেইবিলাক মাটি খালি সেই উচ্ছেদ কৰিব লাগে মিয়া মানুহ টাৰ্গেট কৰি কৰি। কালি পুলিচ প্ৰশাসন মানুহ আহি গ'লে ডাইৰেক্ট এনেকা কৰিছে, তহঁতে ইয়াৰ পৰা যা, বাংলাদেশী মিয়া তহঁতে অ'ত যা বুলি কৈছে, যা নহ'লে এতিয়া গুলাই দিম। লাঠি চাৰ্জ কৰা আৰম্ভ কৰিছে। মানুহ ভাতৰ কাঁহী লৈ বহিছে, ভাত খাবলৈ বহিছে, এই বহনতে ভাতৰ কাঁহী লাট মাৰি পেলাই দিছে। আমাৰ মানুহবিলাক যেতিয়া নেকি গুলাই কৰি কৰি ৰাস্তাত পেলাই দিছে, ৰেল ৰাস্তাত পেলাই দিছে, যেতিয়া মোটামুটি ধৰক 20-30 জন মান পৰি গৈছে ৰাস্তাত বা মৰিছে, কিছুমান জেগাত ডেথ হৈ গৈছে, তেতিয়া হয় জানটো বচাবলৈ চবে এটা হাওক, মৰিলে আমিও মৰিম গোটাই। আমি ইয়াতে মোটামুটি 45 মান হ'ব, 45 বছৰ মান আছে। হয়। এই উচ্ছেদ যে চলিছে কেতিয়াৰ পৰা চলিছিলে? আজি 5 দিন আগৰ পৰা উচ্ছেদ চলিছে। আগতে 3 দিন উচ্ছেদ কৰিছে, আমি একলে মাত দিয়া নাই। যিমান চৰকাৰী মাটিৰ কথা কৈছিলে এইবিলাক, চৰকাৰী মাটিখিনি খালী হৈ যাওক, আমি সহযোগিতা কৰিম। ঠিক আছে, চৰকাৰী মাটি খালী কৰক, কিন্তু যিবিলাক চৰকাৰী মাটি আমাৰ মানুহবিলাক যিবিলাক মানুহ বহি আছে খালি সেইবিলাক মাটিয়ে চাই আছে, কিন্তু একে গাঁৱতে একে জেগাৰে এৰিয়াতে একে ধাৰিতে আছে মাটিবিলাক। বেংগলী মানুহ তাতে বহুত হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি বহি আছে, সেইবিলাকত একটা মাত্ৰ হাত দিয়া। এইটো পাৰকুমাৰ, বেলথিলিয়া আৰু বৰবিলিয়া, এইবিলাক জেগা যিমান বিঘা হাজাৰ হাজাৰ বিঘা মাটি ক'বলৈ গ'লে সেইবিলাক মানুহ কিন্তু চকু দিয়া নাই। খালি আমাৰ এইবিলাক মানুহৰ এনেকা মাটি ক'ৰবাত আধা বিঘা 1 বিঘা মাটি যদি আছে মেধি পট্টা মাটিৰ ভিতৰত, সেইখিনি মাটিকে খালী কৰিছে। তাৰ লগত পট্টাৰ মাটি ঘৰবিলাকত যিবিলাক 3-4 ঘৰ এৰিয়া লৈ সেইবিলাকো ভাঙি আছে, মেধি পট্টা মাটিৰো ভাঙি আছে। গোটেই 2 ঘৰ ভাঙিছে, খাচ মাটিৰ ঘৰ 3 ঘৰ ভাঙিছে, মেধি পট্টা মাটিৰ ঘৰ। এনেকা কৰি বাকী কালি ঘটনাটো যোনটো ঘটনা, যিবিলাক মানুহ উচ্ছেদ কৰি কিনে উঠাই দিছে মানুহবিলাকক, যিবিলাক সামৰি বস্তুবিলাক, যিবিলাক খাওয়া দাওয়া বস্তুবিলাক, যিবিলাক নেকি বস্তুবিলাক চাইড কৰি ৰাখি থৈ দিছে, মানুহবিলাক যাব ক'ত, কেনেকৈ কি খাব, সেইবিলাকতো বাহিৰা কোনোবা মানুহ খবৰ লোৱা মানুহ অহা নাই। এটা আশাত আছে যে কিবা এটাতো আমাক হস্তামত দিব, কিবা এটা কৰিব আমাক, যিহেতু আমি কেনেকৈ যাম, এতিয়া ক'ত যাম, ক'ৰবাত গ'লেও তেতিয়া বাংলাদেশী বুলি ক'ব, টোপলা টাপলি লৈ গ'লে। সেনেকা মানুহবিলাক আছে। কালি পুলিচ প্ৰশাসন মানুহ আহি গ'লে ডাইৰেক্ট এনেকা কৰিছে, তহঁতে ইয়াৰ পৰা যা, বাংলাদেশী মিয়া তহঁতে অ'ত যা বুলি কৈছে, যা নহ'লে এতিয়া গুলাই দিম। লাঠি চাৰ্জ কৰা আৰম্ভ কৰিছে। মানুহ ভাতৰ কাঁহী লৈ বহিছে, ভাত খাবলৈ বহিছে, এই বহনতে ভাতৰ কাঁহী লাট মাৰি পেলাই দিছে। এনেকা চিটুৱেশ্যন কৰিছে। তেতিয়া আমাৰ মানুহবিলাকে এই কেইজনমান মানুহে ওলাইছে, আপোনালোকে এনেকে কি অত্যাচাৰ কৰি আছে, আমাক খাবলৈ দিয়ক, আমি যাম ক'ত, আমাৰ বস্তুখিনিতো নিবলৈ সময়টো এটা লাগিব, সময় এটা দিয়ক। এতিয়া ঠিক আছে, আমি চৰকাৰী মাটি খালী হ'বলৈ খালী হৈ যাব, কিন্তু আমাৰ সময় এটা দিব লাগিব, লাগে না বস্তুখিনি ল'বলৈ চান্স এটা দিয়ক। নাই তহঁতে নহ'ব, তহঁতে ক'ত যাবি এতিয়াই খালী কৰ, আধা ঘণ্টাৰ ভিতৰত তহঁতে খালী হ'ব লাগে। তাৰপিছত লাঠি চাৰ্জ কৰা আৰম্ভ কৰিছে, গুলাগুলি আৰম্ভ কৰিছে। তেতিয়া আমাৰ মানুহবিলাকে উত্তেজিত অলপ হৈছে, নোহোৱা নহয় সেইটো নকওঁ। তেতিয়া লাঠি চাঠি লৈ অলপ মানে বাধা বিঘ্ন দিছে যে আপোনালোকে এনেকৈ আমাৰ ওপৰত কি অত্যাচাৰ চলাই আছে, আমি যাম ক'ত, আমাক কোনো চৰকাৰৰ মানুহ আহি পেলাই কোনো এটা সংস্থাপন দিয়া নাই, কিবা এটা ভাল এটা সান্তনা দিয়া নাই, মানুহবিলাক যাব ক'ত এতিয়া, আমাক আপোনালোকে এনেকা কৰি আছে, এনেকা কিয় কৰি আছে আপোনালোকে? আপোনালোকৰ মাজত কিমান মানুহ আঘাতপ্ৰাপ্ত হৈছে? আমাৰ মাজত এতিয়া বৰ্তমান কালি জাগাত ডেথ হৈছে। যেতিয়া নেকি গুলাগুলি আৰম্ভ কৰিছে, মানুহ যেতিয়া পেলাই দিছে গুলাই কৰি কৰি, তেতিয়া মানুহ ওলাইছে। নোলালে তাৰ মানুহ আৰু চব কেইটা মাৰি পেলাব, আৰু কৈছে চব ঘৰে বাৰী জ্বলাই দিব, এনেকে ভাবুকি আহিছে। গতিকে চব কালি জাগাত, কালি যোনটো ঘটনাৰ সময়তে প্ৰথমতে 2 জন ডেথ হৈছে জাগাতে, আৰু বাকী গুলি লাগিছে, গুলি খাইছে মোটামুটি ধৰক 50-60 জন মান গুলি খাইছে। এতিয়ালৈকে আমি ভালকে মানে ডিচিশ্যনটো অহা নাই, কিমানজন মানুহ আমাৰ আহত হৈ আছে, কিমানজন মানুহ নিহত হ'ব। আৰু ৰাতি 1টামান বজাত এটা ঢুকালে, এতিয়া 3টা হ'ব, আৰু বাকী মানে এনেকে সংকটজনক হৈ আছে। ল'ৰা-ছোৱালীৰ গাতো লাগিছে নেকি গুলি? সৰু বাচ্চা এটা লাগিছে, মাত্ৰ 7 বছৰৰ স্কুলৰ বাচ্চা, স্কুলৰ ল'ৰা-ছোৱালী আহোঁতে এইবিলাকত আক্ৰমণ কৰিলে পুলিচে। কোনো কংগ্ৰেছৰ দলীয় মানুহ অহা নাই, কোনো বিজেপিৰ মানুহ অহা নাই, কোনো এডিএফৰ মানুহ অহা নাই। আমি এটা আশাতে আছো, চৰকাৰে আমাক উঠাইছে যেতিয়া, যদি কিনা বিক্ৰী কৰা মানুহজনী বিক্ৰী কৰিছে, মানুহ বেদবল কৰিব অহা নাই। ধৰক মালিক এজন আছে, সেই কিনা মানুহ বিক্ৰী কৰা মানুহবিলাকৰ মালিক বিলাকৰ পৰা কিনি লৈছে। ট্ৰাইবেল মানুহ কৰিছে। আমাৰ ইয়াতে ধৰক আমাৰ মানুহৰ কিছুমান মাটি আছে, মালিক বিলাকে বিক্ৰী কৰিছে, কৈছে এইবিলাক মাটি মেধি পট্টা হয়, আপোনালোকে চিন্তা নকৰিব। আপোনালোকে চিনি পায় নেকি বিক্ৰী কৰা মানুহ? হয়, নিশ্চয়কৈ চিনি পায়। নাম আপোনাৰ ইফালে বেলথিলা, ইফালে হেৰি মানুহ বমুৰীয়া মানুহ আছে। কি নাম? এইটো ভালকে নামটো মাটি মালিকৰ লগত এইবিলাক ক'বলৈ নোৱাৰো। নামটো কি? স্বাধীন আছে, জাৰফান আছে, এইবিলাক মানুহ কৰিছে। এইফালে ইয়াছাদাৰ আছে, কবিৰৰ আছে, ধৰক কিছুমান মানুহ আমাৰ মানুহ আছে, এইফালে মিকিৰ মানুহৰো আছে। খালি আমাৰ মানুহ বুলি নহয়, সব মানুহ আছে। আমাৰ মানুহবিলাকৰ গৰাগহনি মানুহবিলাক যেতিয়া আনিছে,
পইচা লৈছে, দলিল কৰি দিছে। আপোনালোকৰ অৰিজিনেল ক'ৰ পৰা আহিছিল আপোনালোক? জেনেৰেলৰ আমাৰ দৰং ডিষ্ট্ৰিক্ট মায়ঙৰ পৰা চব গৰাখহনীয়া আছে। এতিয়া হয় লাহৰীঘাটৰ পৰা মানুহ আহিছে, তাতে গৰাখহনীয়া মানুহ কিছুমান আহিছে, মানে গৰাখহনীয়া মানুহ আহিছে। কাবাই যে ক'ৰবাৰ পৰা বিদেশীৰ পৰা আহিছে বা সন্দেহযুক্ত, এইবিলাক ভুল ধাৰণা। অসমৰে মানুহ আহিছে, সব অসমৰ ভাৰতৰে আমাৰ সব ডকুমেণ্ট চাব পাৰে। কিছুমান ভোটাৰ আছে, আমি এইবাৰ পৰা সৰুৰ পৰা জন্ম আমাৰ ইয়াতে ক'ব গ'লে ইয়াতে ভোট আমাৰ সব ইয়াতে আমাৰ লাইনৰ সুবিধা দিলে, কাৰণো দিলে, কণ্ট্ৰলৰ চাউল পাইছে, পানীৰ সুবিধা দিছে চৰকাৰে। চব পালে ভোটৰ সময়তে কিমান মানে নেতাবিলাক আহি থাকে হিচাপ নাই। ভোট লাগে ইয়াতে, ভোট লাগে, মানুহ বুজাই থাকে আপোনালোক এনেকা সুবিধা দিম, তেনেকা কৰিম, সেইটো কৰিম, কৈ বহুত আশা দি থাকে। বাছ এনেকা আছে শান্তি। এই কেইদিনৰ ভিতৰত কালি যেনেকা ঘটনাটো যদি আৰক্ষী বাহিনী কৰিলে, কিন্তু মানুহক এটা এনেকা আমি ৰিকুৱেষ্ট কৰিছো, আপোনালোকে চাওক নিউজ লাগ পৰ্যন্ত আমাক সোমাব দিয়া নাই আমাৰ গাঁৱত। আমি নিউজত সাংবাদিকত যে কিবা এটা কথা যে আমি কম, আজি সোণাপুৰত এনেকা ডিমাণ্ড কৰি কৈছো, ক'ব লগা বাধ্য হৈছো 20,000 টকা দিম আপোনালোকে সাংবাদিক আহক। এনেকা ভাবি কৈছে সাংবাদিক আহিলে বোলে বিচাৰিছিলো, আহিব বিচাৰোতে আপোনালোকৰ দুজনমান ব্যক্তি আমাক আহিব নিদিছিলে। আমাক আহিব নিদিছিলে, আমি আপোনালোকৰ খবৰ ল'বলৈ আহিব। এটা কথা দুখ লাগিছে আমাৰ বস্তুটো কিয়, আমাৰ ইমান আমাৰ ওপৰত অত্যাচাৰ চলি আছে, ইমান আমাৰ হাৰাশাস্তি লগাব কৰি আছে, মাৰি আছে, গুলাই আছে মানুহ বিলাকক। আমাৰ সাংবাদিক বন্ধুবিলাক এজন অহা নাই, এইটো বহুত দুখ লাগিছে। সাংবাদিক আমাৰ হেৰিৰ কাৰণে আমাৰ সেফটি যে কি হৈছে, কি বোলে মানুহবিলাক জানক বুজি পালে। কালি এনেকা এটা টাইমত সময়ত এম্বুলেন্স নাই, এম্বুলেন্স আহিবলৈ নিদিয়ে, আৰু সাংবাদিক বন্ধুবিলাক আমাৰ এজন অহা নাই। কালি এনেকা এটা দুখ লাগিছে। কালি ইমান নিদিলে, তেতিয়া আমি কৈছো আপোনালোকে আহি আছে আমাক ৰখাই ৰখাই মানুহ ৰাস্তাত থৈ দিছে। এতিয়া মোক এটা কথা কওক, ইয়াত আপোনালোকৰ কিমান মানুহৰ ঘৰ এতিয়া ভাঙি দিলে? মোটামুটি এক জায়গাত ভাঙা নাই, খালি বিভিন্ন ঠাইত, তাৰমানে বিভিন্ন ঠাইত বঙালী গাঁৱৰ একেলগে গাঁৱত আছে, সেইখন গাঁৱত মোটামুটি 20-30 ঘৰ মান ভাঙিছে। এতিয়ালৈকে আমি শুদ্ধকে হিচাপটো কৰা নাই। এই বঙালী গাঁৱটো গোটেই গাঁৱতে একদম গোটেই, মই কি ক'লে এতিয়া ক'বলৈ মানে ভাষা নোলায়। এতিয়া আমাক এনেকা কিয় টাৰ্গেট কৰি লৈছে, বঙালী গাঁও হাজাৰ হাজাৰ বিঘা ক'বলৈ গ'লে চৰকাৰী ভূমি হৈ আছে, এইবিলাক মাটি সেইবিলাক চকুত লগা নাই। আমাৰ ইয়াতে আধা বিঘা 1 বিঘা মাটি হৈ আছে, সেইবিলাক মাটি খালি সেই উচ্ছেদ কৰিব লাগে মিয়া মানুহ টাৰ্গেট কৰি কৰি। সেইবিলাকতো আৰু আমাৰতো সহ্য হ'ব নালাগে, এইবিলাকতো সহ্য নহয়, সব হ'ব লাগে। এতিয়া যিখিনি মানুহে দুখ পাইছে, কালি কিবা হৈছে, চিকিৎসালয়লৈ নিব পাৰিছে নে নাই? হস্পিটেল চিকিৎসালয় মানে এটা কথালৈ ক'বলৈ যাওঁ, কালি ৰাতি আৰু এটা ঘটনা, চিকিৎসালয় লৈছে আমাৰ মানুহবিলাক যিমান গৈছে সেইবিলাক সোমাব দিয়া নাই। আমাৰ মানুহ যে গৈছে, পুলিচ বাহিনী আমাক সোমাবলৈ নিদিয়ে, ৰাস্তা ঘাটতে এতিয়া চলাবলৈ এতিয়া আমাৰ বন্ধ হৈ গৈছে। এতিয়া গ'লে মানুহ মাৰে, এতিয়া ঘৰত চাব মানুহ ৰাস্তাত এতিয়া নোলায়। ৰাতিপুৱা ওলাই গৈছিল নেকি কোনোবা? গৈছে, যাবলৈ দিয়া নাই, দিয়া নাই, অলপ আগতে দিয়া নাই। বৰ্তমান যাবলৈ দিছে নে নাই এইটো গম নাপাওঁ। গতিকে আৰু ৰাতি পুলিচ আহি কিনে ৰাতি 12টা-1টা মান বজাত ৰাতি মানুহ উঠাই লৈ গৈছে। আমি এটা শুনা পাই আছো যে গুলিও কৰিছে লৈ থানাত লৈ। এতিয়া ক'বলৈ ইমান ভালকে বিচাৰি কাক ৰাতি উঠাই লৈছে, আমি ভালকে বহুত পাথৰ মাৰিছিল পুলিচৰ গাত, পুলিচ বহুত ঘাইল হৈছে, গাড়ী ভাঙিছে। শুনক, যেতিয়া নেকি আমাৰ মানুহবিলাক যেতিয়া নেকি গুলাই কৰি ৰাস্তাত পেলাই দিছে, ৰেল ৰাস্তাত পেলাই দিছে, যেতিয়া নেকি মোটামুটি ধৰক 20-30 জন মান পৰি গৈছে ৰাস্তাত বা মৰিছে, কিছুমানে জাগাত ডেথ হৈ গৈছে, তেতিয়া হয় জানটো বচাবলৈ চবে এটা সাহস, মৰিলে আমিও মৰিম গোটাই। সেইকাৰণে এজন মৰিছে যিহেতু আপোনালোকে গোলা কৰিব কোনোবাই পাৰমিশ্যন দিছে, আমি সংস্থাপনৰ কাৰণে আমি বিচাৰিছো। আমি তাতে কোনো কাকো আক্ৰমণ কৰিবলৈ অহা নাই। আপোনালোকৰ আমি এনেও নোৱাৰিম, আপোনালোকৰ লগত বন্দুক আছে, পিস্তল আছে, আমাৰ হাতত লাঠি লৈ কাৰোবাক মাৰিবলৈ যোৱা নাই। এটা বাধা দিছে যে আপোনালোকে নাহিব, আপোনালোকে এনেকৈ অত্যাচাৰ আমাক কিয় কৰিছে, সেইটো কথাত বাৰে বাৰে ৰিকুৱেষ্ট কৰা হৈছে, কিন্তু সিহঁতৰ নামানে, একদম ডাইৰেক্ট কথা, তহঁতৰ যা উঠি যা, সেইটো কথাই এটা মানে চান্স নাই, ক'বলৈ কোনো চান্স নাই।